নাম কি রে তোর? আবুল কালাম। হ্যাঁ, আবুল কালাম। বরকত। বলবাদ। হ্যাঁ, বলবাদ। কি চুরি করছিলি? ভূত চুরি কর নাই, বেলেগে চুরি করে মরতে বেসাই। কাজ চুরি করছিল? সবিয়ার। সবিয়ার প্রতি? টিকাটা। সফিয়ার মানে কোন সফিয়ার? টিকাটের চুরি কত টাকা দিয়েছে? মোটে 8,000 টাকা। 8,000 টাকা তত বড় ভালো স্কুটিটা পাওয়া যায়? মোটে বেসাইছে। আগে বছর কয়টা নিছে? আগে বছর কয়টা কিনে নিছে এরকম করে? মোটে ফার্স্ট হয়েছে। এর আগে খবর দিতে মন হলো। এর আগে তো খবর দিছে। কি কাম করিস তুই? হ্যাঁ? কি কাম করিস? এটা ঘরের ক্ষতি বাতি। খেতি বাতি করিস? কি কাম করে? সব বাইক এগুলো খোলা। Mantuk mari sak komplain tuh mari sana. Berapa suruh? মোৰ নাম ৰেজাউল ইছলাম, ঘৰ কাজিপাৰা। কালি ৰাতি মই দোকান বন্ধ কৰি আহিছোঁ 10টামানত বজাত। আহি ঘৰত স্কুটিখন থৈ দিলোঁ। তাৰপিছত হাত মুখ ধুই ভাত খাই শুই দিলোঁ। তাৰপিছত ৰাতি এবাৰ উঠিছিলোঁ 12টামানত, তেতিয়া দেখিলোঁ স্কুটিখন আছে। তাৰপিছত মই শুই গ'লোঁ। ৰাতি পূৰা পানী আহিছিল, তুফান আহিছিল। তাৰপিছত পুৱাতে মই উঠি দেখিলোঁ স্কুটি নাই, ঘৰৰ পৰা স্কুটি নাই। চাবিটো মোৰ ঘৰৰ ভিতৰতে আছে চাবি। তাতে দুখন স্কুটি আছিল, এখন আছে এখন নাই। মৰটো আছিল এণ্টক, য়েল' কালাৰ, হলদে কালাৰৰ। পুৱাৰ পৰা গাড়ীখন নাই। ইফালে ইফালে কোনোবাই লৈছে নেকি, পৰে ইয়াক সুধিলোঁ কোনে লোৱা নাই। চাবি আছে গাড়ী ক'ত, চাবি ছাড়াতো গাড়ী কোনে নল'ব। তাৰপিছত নাই। তাৰপিছত মই 12টামানত আহি থানাত এটা ইজাহাৰ দিলোঁ যে ছাৰ মোৰ গাড়ীটো ঘৰৰ পৰা হেৰাই গৈছে, চুৰি হৈছে। পিছত ছাৰে ক'লে, এতিয়া সন্ধিয়াত মোক ফোন কৰিছিল যে তোমাৰ স্কুটিখন পোৱা গৈছে, তুমি থানাত আহক। 12টাৰ পিছৰ পৰা আপোনাৰ মোটামুটি 4-5 ঘণ্টা। চাপৰ আৰক্ষীক মই ধন্যবাদ জনাইছোঁ। বহুত ধন্যবাদ চাপৰ আৰক্ষীক, মোৰ গাড়ীখন উলিয়াই দিছে। চৰটো এতিয়া বোলে ধৰি আনিল ছাৰে, খুব ভাল কৰিছে। আৰু এনেকুৱা কাম যাতে আৰু ভৱিষ্যত নকৰে, তাৰ কাৰণে চাপৰ আৰক্ষীক তদন্ত লোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ।